নমস্কাৰ বন্ধু বান্ধৱীসকল বিং এছপায়াৰেণ্ট চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি চাৰিটা বিষয়ৰ ওপৰত এই ভিডিঅ'টোত আলোচনা কৰিম। প্ৰথম আহিব সম ইম্পৰ্টেণ্ট বাউণ্ডাৰী লাইনছ, কোনকেইখন দেশৰ মাজত কি বাউণ্ডাৰী লাইন আছে সেই বিষয়ে আমি প্ৰথম আলোচনা কৰিম। তাৰপিছত আহিব লিষ্ট অফ জইণ্ট মিলিটাৰী এক্সাৰচাইজেছ অফ ইণ্ডিয়ান আৰ্মি, ইণ্ডিয়ান আৰ্মিৰ যিখিনি জইণ্ট মিলিটাৰী এক্সাৰচাইজেছ আছে সেই এক্সাৰচাইজসমূহৰ নাম কি আৰু এই এক্সাৰচাইজেছসমূহ কাৰ কাৰ মাজত আছে সেইসমূহ আমি আলোচনা কৰিম। তাৰপিছত আহিব কমিশ্যন ৰেংক ইন ডিফেন্স, ডিফেন্সত যিখিনি ৰেংক আছে ক্ৰম অনুযায়ী আমি আলোচনা কৰিম। তাৰপিছত আহিব ইণ্টাৰনেল ছিকিউৰিটি ফ'ৰ্চেছ অফ ইণ্ডিয়া, ভাৰতৰ যিখিনি ইণ্টাৰনেল ছিকিউৰিটি ফ'ৰ্চ আছে সেই ইণ্টাৰনেল ছিকিউৰিটি ফ'ৰ্চসমূহ কেতিয়া গঠন কৰা হৈছিলে, নাম কি আৰু ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত সেই বিষয়ে আলোচনা কৰিম। এই ভিডিঅ'টো বিশেষকৈ বনোৱা হৈছে যিসকলে ডিফেন্সৰ বাবে প্ৰিপেৰেশ্যন চলাই আছে তেওঁলোকৰ বাবে। ইণ্ডিয়ান আৰ্মি, SSC, CPO, CDS, UPSC, এছিষ্টেণ্ট কমাণ্ডেণ্ট, NDA আদিৰ কাৰণে এই কুৱেশ্যনসমূহ খুবেই প্ৰয়োজনীয় হ'ব, গতিকে ভিডিঅ'টো মিছ নকৰি আপোনালোকে শেষলৈকে চাব। অসম পুলিচকে ধৰি অন্য ডিফেন্সৰ এক্সামৰ বাবে ভিডিঅ'টো খুব গুৰুত্বপূৰ্ণ হ'ব। আৰু চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে নিয়মীয়াকৈ পাই থাকে। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম আৰম্ভ কৰিম সম ইম্পৰ্টেণ্ট বাউণ্ডাৰী লাইনছ। আমি প্ৰথমে কিছুমান ইম্পৰ্টেণ্ট বাউণ্ডাৰী লাইনছৰ বিষয়ে চাই লওঁ। প্ৰথম আহিছোঁ ডুৰণ্ট লাইন। ডুৰণ্ট লাইন এই লাইনটো কাৰ কাৰ মাজত আছে? ডুৰণ্ট লাইন আছে বিটুইন পাকিস্তান এণ্ড আফগানিস্তান। পাকিস্তান আৰু আফগানিস্তানৰ মাজত আছে ডুৰণ্ট লাইন। অ'কে, যিটো বাউণ্ডাৰী হয় সেইটোক কোৱা হয় ডুৰণ্ট লাইন। মেকমোহন লাইন আমি প্ৰায়ে শুনি আছোঁ, প্ৰায় এক্সামত আহি থাকে। মেকমোহন লাইন কাৰ কাৰ মাজত আছে? মেকমোহন লাইন আছে ইণ্ডিয়া আৰু চাইনাৰ মাজত। অ'কে, ইম্পৰ্টেণ্ট হয়, ইণ্ডিয়া আৰু চাইনাৰ মাজত আছে মেকমোহন লাইন, ইম্পৰ্টেণ্ট হয়। তাৰপিছত আহিছোঁ ৰেড ক্লিফ লাইন, প্ৰায় আমাৰ এক্সামত আহি থাকে। ৰেড ক্লিফ লাইন কাৰ আছে? ৰেড ক্লিফ লাইন আছে ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত। অ'কে, ইম্পৰ্টেণ্ট হয়। মেগিনট লাইন, মেগিনট লাইন কাৰ কাৰ মাজত আছে? মেগিনট লাইন আছে বিটুইন ফ্ৰান্স এণ্ড জাৰ্মানী। ফ্ৰান্স আৰু জাৰ্মানীৰ মাজত আছে মেগিনট লাইন। মেকমোহন লাইন আৰু ৰেড ক্লিফ লাইন এই দুইটা প্ৰায়ে যিকোনো এক্সামত সুধি থাকে, গতিকে আপোনালোকে ভালদৰে চাই যাব। নেক্সট আহিছোঁ 49th পেৰেলেল। 49th পেৰেলেল যিটো বাউণ্ডাৰী লাইন আছে এই বাউণ্ডাৰী লাইনটো কাৰ কাৰ মাজত আছে? এইটো আছে বিটুইন USA এণ্ড কানাডা। অ'কে, আমেৰিকা আৰু কানাডাৰ মাজত আছে এই লাইনটো। 38th পেৰেলেল, 38th পেৰেলেল এই লাইনটো কাৰ মাজত আছে? এইটো বাউণ্ডাৰী লাইন আছে বিটুইন নৰ্থ কোৰিয়া এণ্ড ছাউথ কোৰিয়া। নৰ্থ কোৰিয়া আৰু ছাউথ কোৰিয়াৰ মাজত আছে 38th পেৰেলেল। অ'কে, 24th পেৰেলেল এই বাউণ্ডাৰী লাইনটো কাৰ কাৰ মাজত আছে? এই বাউণ্ডাৰী লাইনটো আছে বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান। ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত আছে 24th পেৰেলেল, বাট এজ ক্লেইমড বাই পাকিস্তান। এইটো কেৱল পাকিস্তানেহে ক্লেইম কৰে। অ'কে, অৰ্ডাৰ নেচি লাইন, অৰ্ডাৰ নেচি লাইন কাৰ কাৰ মাজত আছে? এই লাইনটো আছে বিটুইন জাৰ্মানী এণ্ড পলেণ্ড। জাৰ্মানী আৰু পলেণ্ডৰ মাজত আছে অৰ্ডাৰ নেচি লাইন, ইম্পৰ্টেণ্ট হয়। CDSৰ এক্সামত প্ৰায়ে ইয়াৰে এক্সামত দুটা তিনিটা কুৱেশ্যন আহে। এতিয়া আহিছোঁ লিষ্ট অফ জইণ্ট মিলিটাৰী এক্সাৰচাইজেছ অফ ইণ্ডিয়ান আৰ্মি। ইণ্ডিয়ান আৰ্মিৰ যিখিনি জইণ্ট মিলিটাৰী এক্সাৰচাইজেছ আছে সেইসমূহৰ বিষয়ে আমি চাই লওঁ আৰু ইয়াৰ নামবোৰ কি আমি ভালদৰে চাম। প্ৰথম আহিছোঁ ইউথ অভ্যাস। ইউথ অভ্যাস নামৰ যিটো জইণ্ট মিলিটাৰী এক্সাৰচাইজ এইটো কাৰ কাৰ মাজত আছে? এইটো আছে বিটুইন ইণ্ডিয়া এণ্ড USA, ভাৰত আৰু আমেৰিকাৰ মাজত আছে ইউথ অভ্যাস। অ'কে, মনত ৰাখি যাব। নমেডিক এলিফেণ্ট, নমেডিক এলিফেণ্ট এই যিটো মিলিটাৰী এক্সাৰচাইজ এইটো কাৰ আছে? এইটো কাৰ কাৰ মাজত আছে? এইটো আছে ইণ্ডিয়া আৰু মংগোলিয়া। ইণ্ডিয়া আৰু মংগোলিয়াৰ মাজত আছে নমেডিক এলিফেণ্ট। ইন্দিৰা, ইন্দিৰা কাৰ কাৰ মাজত আছে? ইন্দিৰা আছে বিটুইন ইণ্ডিয়া এণ্ড ৰাছিয়া, ভাৰত আৰু ৰাছিয়াৰ মাজত আছে ইন্দিৰা নামৰ জইণ্ট মিলিটাৰী এক্সাৰচাইজটো। এনেদৰে মনত ৰখাই ল'ব পাৰে যদি সুবিধা হয়। IND, ইন ফৰ ইণ্ডিয়া, RA ফৰ ৰাছিয়া, ইণ্ডিয়া আৰু ৰাছিয়া। হেণ্ড ইন হেণ্ড, হেণ্ড ইন হেণ্ড এই যিটো জইণ্ট মিলিটাৰী এক্সাৰচাইজ আছে এইটো আছে বিটুইন ইণ্ডিয়া এণ্ড চাইনা। অ'কে, ইকুইপনাৰ, ইকুইপনাৰ এই জইণ্ট মিলিটাৰী কাৰ মাজত আছে? এইটো আছে ইণ্ডিয়া এণ্ড মালদ্বীপছ। অ'কে, ইণ্ডিয়া এণ্ড মালদ্বীপছৰ মাজত আছে ইকুইপনাৰ নামৰ জইণ্ট মিলিটাৰী এক্সাৰচাইজটো। ইম্পৰ্টেণ্ট হয়, মনত ৰাখি যাওক, এইটো স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। নেক্সট আহিছোঁ সূৰ্য কিৰণ। সূৰ্য কিৰণ নামৰ যিটো জইণ্ট মিলিটাৰী এক্সাৰচাইজ এইটো কাৰ মাজত আছে? এইটো আছে বিটুইন ইণ্ডিয়া আৰু নেপাল, ভাৰত আৰু নেপালৰ মাজত থকা জইণ্ট মিলিটাৰী এক্সাৰচাইজটোৰ নাম হ'ল সূৰ্য কিৰণ। অজয় ৱাৰিয়াৰ,
অজয় ৱাৰিয়াৰ নামৰ যিটো জইণ্ট মিলিটাৰী এক্সাৰচাইজ এইটো কাৰ আছে এইটো আছে ইণ্ডিয়া আৰু ইউনাইটেড কিংডমৰ লগত ওকে ইউকে আৰু ইণ্ডিয়াৰ মাজত আছে অজয় ৱাৰিয়াৰ শক্তি নামৰ যিটো জইণ্ট মিলিটাৰী এক্সাৰচাইজ এইটো কাৰ মাজত আছে এইটো আছে ভাৰত আৰু ফ্ৰান্সৰ মাজত ওকে ভাৰত আৰু ফ্ৰান্সৰ মাজত আছে সম্প্ৰীতি জইণ্ট মিলিটাৰী এক্সাৰচাইজ কাৰ মাজত আছে এইটো আছে ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত বিটুইন ইণ্ডিয়া এণ্ড বাংলাদেশ ওকে ইণ্ডিয়া এণ্ড বাংলাদেশ গৰুড শক্তি যিটো জইণ্ট মিলিটাৰী এক্সাৰচাইজ কাৰ মাজত আছে এইটো আছে বিটুইন ইণ্ডিয়া এণ্ড ইণ্ডোনেছিয়া ওকে ইণ্ডিয়া এণ্ড ইণ্ডোনেছিয়াৰ মাজত আছে গৰুড শক্তি ইম্পৰ্টেণ্ট হয় প্ৰায় আহি থাকে নেক্সট আহিছোঁ খঞ্জাৰ নামৰ যিটো জইণ্ট মিলিটাৰী এক্সাৰচাইজ সেইটো কাৰ মাজত আছে সেইটো আছে বিটুইন ইণ্ডিয়া এণ্ড কিৰ্গিস্তান ওকে ইণ্ডিয়া এণ্ড কিৰ্গিস্তান ইম্পৰ্টেণ্ট হয় নেক্সট আহিছোঁ মৈত্ৰী নামৰ জইণ্ট মিলিটাৰী এক্সাৰচাইজটো কাৰ মাজত আছে সেইটো আছে ইণ্ডিয়া এণ্ড থাইলেণ্ড ইণ্ডিয়া আৰু থাইলেণ্ডৰ মাজত আছে মৈত্ৰী নেক্সট আহিছোঁ পবল দস্তক ইম্পৰ্টেণ্ট হয় পবল দস্তক আছে ইণ্ডিয়া এণ্ড কাজাকিস্তান ওকে নেক্সট আহিছোঁ বিনবেক্স নামৰ যিটো জইণ্ট মিলিটাৰী এক্সাৰচাইজ এইটো আছে কাৰ ভাৰত আৰু ভিয়েটনাম ভাৰত ইণ্ডিয়া এণ্ড ভিয়েটনামৰ মাজত আছে ওকে ধৰ্ম গাৰ্ডিয়ান এই যিটো জইণ্ট মিলিটাৰী এক্সাৰচাইজ এইটো কাৰ মাজত আছে এইটো আছে বিটুইন ইণ্ডিয়া এণ্ড জাপান ইণ্ডিয়া আৰু জাপানৰ মাজত আছে ওকে ইম্পৰ্টেণ্ট হয় আটাইকেইটা ভালদৰে আপোনালোকে মনত ৰখাই ল'ব স্ক্ৰীনশ্বট মাৰি ল'ব দৰকাৰ হ'লে এতিয়া আহিছোঁ কমিশ্যনড ৰেংক ইন ডিফেন্সত যিটো কমিশ্যনড ৰেংক থাকে ওকে ক্ৰনলজিকেলি যিটো ডিফেন্সত ৰেংক থাকে সেই ৰেংকসমূহৰ বিষয়ে আমি ভিডিঅ'টোত চাম প্ৰথম আহিছোঁ আৰ্মি এয়াৰফ'ৰ্চ এণ্ড নেভি এয়াৰফ'ৰ্চৰ যিটো জেনেৰেলৰ ৰেংক ওকে এয়াৰফ'ৰ্চত যিটো জেনেৰেল সেই জেনেৰেলৰ ৰেংকটো আৰ্মিৰ যিটো জেনেৰেলৰ ৰেংক সেইটো এয়াৰফ'ৰ্চত হ'ব এয়াৰ চিফ মাৰ্চেল আৰু নেভিত হ'ব এডমাইৰেল ওকে এইকেইটা হ'ল সমপৰ্যায়ৰ ৰেংক এতিয়া এইকেইটা মই কেলৈ এনেকৈ দিছোঁ কাৰণ পৰীক্ষাত আপোনাক প্ৰশ্নটো এনেদৰে আহে ছাপ'জ মেজৰ জেনেৰেলটোকে লৈছোঁ আৰ্মিৰ মেজৰ জেনেৰেলৰ ৰেংকটো এয়াৰফ'ৰ্চৰ কোনটো হ'ব তেনেকৈ দি আপোনাক 4টা অপশ্যন দিয়া থাকিব তাৰপিছত এটা উলিয়াব দিব গতিকে ৰেংকসমূহ আপোনালোকে চিৰিয়েলকৈ কোনটোত কি হয় জনাটো খুব প্ৰয়োজনীয় ওকে আৰ্মি জেনেৰেল এয়াৰফ'ৰ্চত এয়াৰ চিফ মাৰ্চেল আৰু নেভিত হ'ব এডমাইৰেল ওকে তাৰপিছত আহিছোঁ আৰ্মিত লেফটেনেণ্ট জেনেৰেল এয়াৰফ'ৰ্চত হ'ব এয়াৰ মাৰ্চেল আৰু নেভিত হ'ব ভাইচ এডমাইৰেল এইকেইটা আটাইকেইটা সমপৰ্যায় ওকে তাৰপিছত আহিছোঁ মেজৰ জেনেৰেল আৰ্মিত মেজৰ জেনেৰেল এয়াৰফ'ৰ্চত হ'ব এয়াৰ ভাইচ মাৰ্চেল এণ্ড নেভিত হ'ব ৰিয়াৰ এডমাইৰেল ওকে এইকেইটা সমপৰ্যায়ৰ ৰেংক আৰ্মিত আহিব ব্ৰিগেডিয়াৰ এয়াৰফ'ৰ্চত আহিব এয়াৰ কমোডৰ নেভিত আহিব কমোডৰ এইকেইটা সমপৰ্যায়ৰ ৰেংক ওকে আৰ্মিত আহিব কলনেল এয়াৰফ'ৰ্চত আহিব গ্ৰুপ কেপ্টেইন আৰু নেভিত আহিব কেপ্টেইন এইকেইটা আটাইকেইটা সমপৰ্যায়ৰ ৰেংক আপোনালোকে ভালদৰে দৰকাৰ হ'লে স্ক্ৰীনশ্বট মাৰি লওক ইম্পৰ্টেণ্ট হয় প্ৰায়ে এক্সামত আহি থাকে এতিয়া আহিছোঁ নেক্সট হ'ব কি লেফটেনেণ্ট কলনেলৰ যিটো সমপৰ্যায়ৰ ৰেংক এয়াৰফ'ৰ্চত হ'ব উইং কামাণ্ডাৰ আৰু নেভিত হ'ব কলনেল কামাণ্ডাৰ এইটো সমপৰ্যায়ৰ ৰেংক আৰ্মিৰ মেজৰৰ ৰেংকটো এয়াৰফ'ৰ্চৰ হ'ব স্কোৱাড্ৰন লিডাৰ আৰু নেভিৰ হ'ব লেফটেনেণ্ট কামাণ্ডাৰ এইটো সমপৰ্যায়ৰ ৰেংক আৰ্মিৰ কেপ্টেইন আৰু এয়াৰফ'ৰ্চৰ ফ্লাইট লেফটেনেণ্ট আৰু নেভিৰ লেফটেনেণ্ট সমপৰ্যায়ৰ পষ্ট কেতিয়াবা এই মেজৰ আৰু কেপ্টেইনৰ মাজত প্ৰায় আহি থাকে আৰ্মিৰ মেজৰটো নেভিৰ কিহৰ লগত মিলাই 4টা অপশ্যন দি দিলে কলনেল কামাণ্ডাৰ লেফটেনেণ্ট এণ্ড ছাব লেফটেনেণ্ট আপোনাক মেজৰটোৰ লগত আৰ্মি বা নেভি বা এয়াৰফ'ৰ্চৰ কোনটো সমপৰ্যায়ৰ পষ্ট বাচিবলৈ দিয়ে গতিকে জনাটো প্ৰয়োজন আৰ্মি লেফটেনেণ্ট
এয়াৰ ফ'ৰ্চৰ ফ্লাইং অফিচাৰ আৰু নেভিৰ ছাব লেফটেনেণ্ট সমপৰ্যায়ৰ পোষ্ট। গতিকে এইকেইটা ইম্পৰ্টেণ্ট হয়, দৰকাৰ হ'লে আপোনালোকে স্ক্ৰীনশ্বট মাৰি লওক। অ'কে, নেক্সট আহিছোঁ ইণ্টাৰনেল ছিকিউৰিটি অফ ইণ্ডিয়া। ভাৰতৰ যিখিনি ইণ্টাৰনেল ছিকিউৰিটি ফ'ৰ্চেছ আছে সেইসমূহ কেতিয়া গঠন কৰা হৈছিলে আৰু তাৰ হেডকোৱাৰ্টাৰ ক'ত, সেই বিষয়ে আজি আমি এইটো চাম। প্ৰথম যিটো আমাৰ ইণ্টাৰনেল ছিকিউৰিটি ফ'ৰ্চ সেইটো হ'ল আছাম ৰাইফলছ। আটাইতকৈ পুৰণি ইণ্টাৰনেল ছিকিউৰিটি ফ'ৰ্চটোৰ নাম হ'ল আছাম ৰাইফলছ, চমুকৈ AR, আৰু ইয়াক এষ্টাব্লিছ কৰা হৈছিলে 1835ত, আৰু ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে, হেডকোৱাৰ্টাৰ আছে শ্বিলঙত। অ'কে, শ্বিলঙত হেডকোৱাৰ্টাৰ আছে আছাম ৰাইফলছৰ। তাৰপিছত আহিছে চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ, যাক CRPF বুলি কোৱা হয়। CRPF ইণ্ডিয়া এই আছাম ৰাইফলছৰ পিছতে আহিছিলে CRPF। CRPFৰ এষ্টাব্লিছমেণ্ট হৈছিলে 1939ত। অ'কে, আছাম ৰাইফলছ 1935, তাৰপিছতে CRPF 1939, আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে ক'ত, নিউ দিল্লী। নেশ্যনেল কেডেট ক্ৰপছ NCC আহিছিলে, তাৰপিছত NCC এষ্টাব্লিছমেণ্ট কৰা হৈছিলে 1948ত, আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে নিউ দিল্লী। তাৰপিছত আহিব টেৰিটৰিয়েল আৰ্মি, TA বুলি চমুকৈ কোৱা হয়। TA এষ্টাব্লিছমেণ্ট কৰা হৈছিলে 1949ত। অ'কে, এক বছৰৰ পিছত, আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে ইন ডিফাৰেণ্ট ষ্টেট, বেলেগ বেলেগ ষ্টেটত থাকে। অ'কে, নেক্সট আহিছোঁ ইণ্ডো টিবেটিয়ান বৰ্ডাৰ পুলিচ, যাক চমুকৈ কোৱা হয় ITBP, আৰু ইয়াক এষ্টাব্লিছমেণ্ট কৰা হৈছিলে 1962ত, আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে নিউ দিল্লী। অ'কে, ইম্পৰ্টেণ্ট হয়, প্ৰয়োজন হ'লে স্ক্ৰীনশ্বট মাৰি ল'ব। প্ৰথম যদি সোধে প্ৰথম ইণ্টাৰনেল ছিকিউৰিটি ফ'ৰ্চটো ইণ্ডিয়াৰ কি, সেইটো হ'ব আটাইতকৈ পুৰণিটো হ'ব আছাম ৰাইফলছ। অ'কে, তাৰপিছত আহিব CRPF, তাৰপিছত NCC, তাৰপিছত TA, তাৰপিছত ITBP। অ'কে, এটা আহিছোঁ নেক্সট। তাৰপিছত নেক্সট আহিব কি, নেক্সট আহিব হোমগাৰ্ড, চমুকৈ HG। হোমগাৰ্ড এষ্টাব্লিছ কৰা হৈছিলে 1962ত, আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হ'ল ইন ডিফাৰেণ্ট ষ্টেট, যিকোনো ষ্টেটত আছে, ডিফাৰেণ্ট ষ্টেটত থাকে। অ'কে, নেক্সট আহিব বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ BSF, চমুকৈ BSF। তাৰপিছত আহিছিলে BSFৰ এষ্টাব্লিছমেণ্ট হৈছিলে 1965ত, আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে নিউ দিল্লী। অ'কে, নেক্সট আহিছোঁ চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ, চমুকৈ CISF, ভাল ফ'ৰ্চ হয় এইটো। CISF এষ্টাব্লিছমেণ্ট কৰা হৈছিলে 1969ত, আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে নিউ দিল্লী। অ'কে, নেক্সট আহিছোঁ কোষ্ট গাৰ্ড, চমুকৈ কোৱা হয় CG, আৰু কোষ্ট গাৰ্ড এষ্টাব্লিছমেণ্ট কৰা হৈছিলে 1977ত, আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে নিউ দিল্লী। অ'কে, নেক্সট আহিছোঁ নেশ্যনেল ছিকিউৰিটি গাৰ্ডছ, যাক কোৱা হয় NSG। NSG এষ্টাব্লিছমেণ্ট কৰা হৈছিলে 1984ত। 1984ত ইয়াত এষ্টাব্লিছমেণ্ট কৰিছিলে, আৰু ইয়াৰ যিটো হেডকোৱাৰ্টাৰত আছে নিউ দিল্লী। অ'কে, প্ৰথমবাৰ যদি চাওঁ, এইটো স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে দৰকাৰ হ'লে। প্ৰথমবাৰ যদি চাওঁ, প্ৰথম আছে কি, প্ৰথম আহিছিলে আছাম ৰাইফলছ 1835, তাৰপিছত আহিছিলে CRPF 1939, আটাইতকৈ পুৰণা হ'ল আছাম ৰাইফলছ 1835, তাৰপিছত আহিছিলে CRPF 1939ত, তাৰপিছত আহিলে NCC 1948ত, তাৰপিছত আহিলে টেৰিটৰিয়েল আৰ্মি 1949, তাৰপিছত আহিলে ITBP 1962, তাৰপিছত আহিলে হোমগাৰ্ড 1962, তাৰপিছত আহিলে BSF 1965, তাৰপিছত আহিলে CISF 1969, আৰু তাৰপিছত আহিলে কোষ্ট গাৰ্ড 1977, আৰু শেষত NSG 1984। অ'কে, স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে দৰকাৰ হ'লে, খুব প্ৰয়োজনীয় হয়। আৰু আপোনালোকৰ আহিবলগীয়া পৰীক্ষাৰ বাবে ইয়াৰে দুটা এটা এক্সাম সুধি দিব পাৰে, গতিকে ভালদৰে আপোনালোকে মনত ৰাখি লোৱাটো খুবেই দৰকাৰ। আৰু যদি ভিডিঅ'টো ভাল পাইছে, যদি হেল্পফুল বুলি ভাবিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ থাকিল।